Dear students, আজি তোমালোকক মই পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি কুৱেশ্যন বেংকৰ ক্লাছ 10 লেভেলৰ কুৱেশ্যন বেংকখনৰ পৰা HSLC 1998 and HSLC 1999 ত অহা সেন্টেন্স সিনথেসিস বা কম্বাইন আমি দুটাকৈ চাৰিটা সেন্টেন্স লৈ আহিছো। ঠিক আছে, আমি সেন্টেন্স কেইটা এবাৰ পঢ়ি দিওঁ। HSLC 1998 ত অহা নাম্বাৰ 1 আছে, Robin is my friend. Next sentence, he is a journalist. Number 2 আছে, you insulted him. তাৰ পাছৰ সেন্টেন্সটো আছে, this is his complaint. HSLC 1999 ত আহিছে number 1, where has he gone? Do you know it? Number 2, a boy said this. I know the boy. ঠিক আছে, এতিয়া আমি এনসাৰ কেইটা কৰিবলৈ যাওঁ। আমি ঘূৰি গৈছো পুনৰ HSLC 1998 ত অহা number 1, Robin is my friend. He is a journalist. এনসাৰটো হৈছে my friend Robin is a journalist. কিয় হৈছে? আমি এই সেন্টেন্সটো সিম্পল সেন্টেন্স হিচাপে লিখিছো। এই সেন্টেন্সটো আমি কমপ্লেক্সও কৰিব পাৰো। Robin, who is my friend, is a journalist, তেনেদৰেও হ'ব, কিন্তু সিম্পল কৰাটো প্ৰায় বেছিকৈ মানে লিখা হয় বা এটা মোস্ট কমন নিচিনা লাগে, বেছিকৈ ব্যৱহাৰ হয়। My friend Robin is a journalist, তোমালোকে এইটোৱে লিখিবা। ইয়াৰ অৰ্থটো হৈছে মোৰ বন্ধু ৰবিন এজন সাংবাদিক। ওপৰত কুৱেশ্যনটো আছে, ৰবিন মোৰ বন্ধু, he is a journalist, তেওঁ এজন সাংবাদিক। ইয়াত হৈছে মোৰ বন্ধু ৰবিন এজন সাংবাদিক, খুবেই সিম্পল। তাৰ পিছৰটো হৈছে you insulted him, this is his complaint. ইয়াৰ অৰ্থ হৈছে you insulted him, তুমি তাক ঠাট্টা কৰিছিলা আৰু সেইটোৱেই তাৰ অভিযোগ, কমপ্লেইন। তাৰ এনসাৰটো হৈছে his complaint is that you insulted him. এটা এটা কমপ্লেক্স সেন্টেন্স। his complaint is that you insulted him. you insulted him to হৈছে subordinate clause. ঠিক আছে, ইয়াৰ পিছৰটোলৈ আহিছো, where has he gone? Do you know it? তেওঁ ক'ত গ'ল? তুমি এই কথাটো জানানে? দুইটা ইন্টাৰৰোগেটিভ সেন্টেন্স আছে, কিন্তু যেতিয়া আমি কম্বাইন কৰিম, যেতিয়া আমি জোৰা লগাম, যেতিয়া সেন্টেন্স সিনথেসিস কৰিম, তেতিয়া কিন্তু প্ৰথম যেটো প্ৰিন্সিপাল ক্লজ যেটো হ'ব হেতুহে ইন্টাৰৰোগেটিভ সেন্টেন্স অৰ্ডাৰত থাকিব। তাৰ পাছৰটো এছাৰটিভ হ'ব, মানে সাবজেক্ট প্লাস ভাৰ্ব হ'ব। আৰু লাষ্টত শেষত কুৱেশ্যন মাৰ্কটো আমি দিব লাগিব কাৰ ওপৰত বেছ কৰি, প্ৰিন্সিপাল ক্লজটোৰ ওপৰত বেছ কৰি। সেইকাৰণে ইয়াৰ এনসাৰটো হ'ব do you know where he has gone? do you know where he has gone? do you know to হৈছে প্ৰিন্সিপাল ক্লজ আৰু where he has gone to হৈছে সাবঅৰ্ডিনেট ক্লজ। ইয়াত where he has লিখা নাই, কাৰণ where he has লিখিলে এইটো ইন্টাৰৰোগেটিভ হ'ব, এইটো এছাৰটিভত লিখিছো। আৰু ইয়াত যেটো প্ৰিন্সিপাল ক্লজ যেটো আছে do you know, এইটো ইন্টাৰৰোগেটিভত আছে, আৰু সেইকাৰণে আমি লাষ্টত বা শেষত নোট অফ ইন্টাৰৰোগেশ্যন লিখিছো। ঠিক আছে, ইয়াৰ পিছৰটোলৈ আহিছো, a boy said this. এটা ল'ৰাই এই কথাটো কৈছিলে, I know the boy, মই ল'ৰাটো চিনি পাওঁ। তাৰ এনসাৰটো হৈছে I know the boy who said this. এইটো এটা হৈছে কমপ্লেক্স সেন্টেন্স। ইয়াৰ অৰ্থটো হৈছে I know the boy, মই ল'ৰাটোক চিনি পাওঁ, who said this. who said this টো হৈছে সাবঅৰ্ডিনেট ক্লজ, I know the boy টো হৈছে প্ৰিন্সিপাল ক্লজ। আৰু এই সেন্টেন্সটো কম্পাউণ্ড কৰি লিখিব পাৰি, a boy said this and I know the boy. and লগাই পেলাই এইটো কম্পাউণ্ডটো কৰিব পাৰি, a boy said this and I know the boy. কিন্তু এইটো লিখাটো বেছি বেটাৰ, এইটো প্ৰায় লিখা হয় I know the boy who said this. যি ল'ৰাটোৱে এই কথাষাৰ কৈছিলে সেই ল'ৰাটোক মই চিনি পাওঁ। ঠিক আছে, আজিলৈ আমি ইমানতে এৰিছো। ভিডিঅ'টো লাইক কৰিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।